যদি 2026 আমি বিজেপিক নহৰুৱাও তেতিয়াহ'লে অসমৰ মূল্য বৃদ্ধিৰ কাৰণে মানুহ মৰি থাকিব অকল বস্তুৰ দামৰ কাৰণে মানুহ জীয়াই থাকিব নোৱাৰে হিন্দু মুছলমানৰ ৰাজনীতিটো বাদেই দিয়ক একো ট্ৰেক্টৰ পথাৰৰ পৰা উঠি আহিলে 12,000 টকা ফাইন লগায় বিজেপি চৰকাৰ সাধাৰণ মানুহবিলাকে বেটেৰী ৰিক্সাখন চলাই খায় সেই বেটেৰী ৰিক্সা চলোৱা মানুহৰ ওপৰত 15,000 টকাৰ ফাইন লগায় এইখন এখন বিজেপি চৰকাৰ যি এটা মুৰ্গী কণীৰ দাম 2 টকাৰ পৰা 10 টকা কৰিব পাৰে যি 1 কেজি নিমখৰ দাম 2 টকাৰ পৰা 20 টকা কৰিব পাৰে সেই চৰকাৰক আমি কেনেকৈ সমৰ্থন দিম গতিকে ৰাইজে বিজেপি চৰকাৰক 2026 চনত বিদায় দিবৰ কাৰণে সিদ্ধান্ত লৈছে কংগ্ৰেছ ৰাইজৰ দল অসম জাতীয় পৰিষদ সব একলগ হৈ দিলে আমি বিজেপিক বিদায় দিয়াটো খাটাং বহু পঞ্চায়ততে ৰাইজৰ দল আৰু কংগ্ৰেছে একেলগতে ইলেকশ্যন কৰিছে যেনেকৈ বৰুৱা টুকুৰা পঞ্চায়ত জিলা পৰিষদৰ সদস্যগৰাকী আমাৰ কিন্তু আঞ্চলিক পঞ্চায়তৰ সদস্যগৰাকী কংগ্ৰেছৰ পৰা খেলিছে ঠিক তেনেকৈ কংগ্ৰেছৰ পৰা 7জন ৱাৰ্ড মেম্বাৰে খেলিছে আৰু ৰাইজৰ দলৰ পৰা কেৱল 3জন আমি খেলিছোঁ এনেকৈ আমি বুজাবুজিৰে বহু পঞ্চায়তত একেলগে খেলিছোঁ কেৱল মাত্ৰ আমাৰ জিলা পৰিষদৰ ক্ষেত্ৰতে আটাইবিলাক ঠাইত আমি বুজাবুজি কৰিব নোৱাৰিলোঁ কিন্তু এতিয়া আমি তৃণমূল পৰ্যায়ত কংগ্ৰেছ আৰু ৰাইজৰ দলে ঐক্যবদ্ধভাৱে কাম কৰি আছোঁ আৰু এইবাৰ আমি শিৱসাগৰ বিধানসভা সমষ্টিৰ এলেকাৰ ভিতৰত নতুন শিৱসাগৰটো আমি নিশ্চিতভাৱে এবাৰ বিজেপিক পৰাভূত কৰিমেই বিজেপিয়ে ভয় খাইছে বিজেপিয়ে পইচা পাতি দিলাবলৈ আৰম্ভ কৰিছে বিজেপিয়ে প্ৰলোভনৰ ৰাজনীতি কৰিছে আৰু বিজেপিয়ে মানুহৰ মাজত ভীতিগ্ৰস্ততাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে আপোনালোকে দেখিছে যে মোৰ লগতে কংগ্ৰেছ নেতৃবৰ্গ একেলগতে প্ৰেছক সম্বোধন কৰিছে গতিকে তৃণমূল পৰ্যায়ত আমাৰ বুজাবুজি পূৰা আছে মাত্ৰ জিলা পৰিষদৰ ক্ষেত্ৰত বুজাবুজিটো নোহোৱাৰ কাৰণে আমাৰ মাজত এটা ভুল বুজাবুজি কৰিছিলে সেই ভুল বুজাবুজিবিলাকো এতিয়া নাইকিয়া হৈছে খং উঠি মই অভিযোগ কৰিছোঁ যে এই ধৰণৰ হ'ব নালাগে আমি চবেই লগ লাগিলে বিজেপিক কৰিব পাৰিম 2026 চনত আমি বিজেপিক কৰিবই লাগিব যদি 2026 আমি বিজেপিক নহৰুৱাও তেতিয়াহ'লে অসমৰ মূল্য বৃদ্ধিৰ কাৰণে মানুহ মৰি থাকিব অকল বস্তুৰ দামৰ কাৰণে মানুহ জীয়াই থাকিব নোৱাৰে হিন্দু মুছলমানৰ ৰাজনীতিটো বাদেই দিয়ক অকল বস্তুৰ দাম আৰু আনহাতে গোটেই ব্যৱসায়ীবিলাকৰ ব্যৱসায় যিধৰণে একেবাৰে বিধ্বস্ত হৈ পৰিছে আপুনি আমগুৰি টাউনতে কওক আপুনি আমাৰ নাজিৰা টাউনতে কওক আপোনাৰ শিৱসাগৰ টাউনতে কওক যিকোনো ঠাইতে আমাৰ এতিয়া ব্যৱসায়ীবিলাকৰ ব্যৱসায় যিধৰণে বিধ্বস্ত হৈছে আৰু মানুহৰ ওপৰত বিজেপি দলে বিজেপি চৰকাৰে যিধৰণৰ কৰৰ সন্ত্ৰাস চলাইছে একো ট্ৰেক্টৰ পথাৰৰ পৰা উঠি আহিলে 12,000 টকা ফাইন লগায় বিজেপি চৰকাৰ এখন টমটম বা বেটেৰী ৰিক্সা সাধাৰণ মানুহবিলাকে বেটেৰী ৰিক্সাখন চলাই খায় সেই বেটেৰী ৰিক্সা চলোৱা মানুহৰ ওপৰত 15,000 টকাৰ ফাইন লগায় এইখন এখন বিজেপি চৰকাৰ যি এটা মুৰ্গী কণীৰ দাম 2 টকাৰ পৰা 10 টকা কৰিব পাৰে যি 1 কেজি নিমখৰ দাম 2 টকাৰ পৰা 20 টকা কৰিব পাৰে সেই চৰকাৰক আমি কেনেকৈ সমৰ্থন দিম গতিকে ৰাইজে বিজেপি চৰকাৰক 2026 চনত বিদায় দিবৰ কাৰণে সিদ্ধান্ত লৈছে আমি সকলো একলগ হৈ দিলে বিৰোধী পক্ষ কংগ্ৰেছ ৰাইজৰ দল অসম জাতীয় পৰিষদ সব একলগ হৈ দিলে আমি বিজেপিক বিদায় দিয়াটো খাটাং গতিকে মই সকলোকে একলগ হ'বৰ কাৰণে আকৌ এবাৰ